লিডুৰ কোল ইণ্ডিয়া ডাম্পিং গ্ৰাউণ্ডে নিৰ্ধাৰণ কৰিছে ৰাইজৰ। কোল ইণ্ডিয়াৰ ডাম্পিং গ্ৰাউণ্ডে কঢ়িয়াই আনিছে ৰাইজলৈ চৰম ভাবুকি। নিশ্চিন্ন হোৱাৰ দিশে লিডুৰ বহুকেইখন ঐতিহাসিক গাঁও। কয়লা খনিৰ মুক্ত খনন নিৰ্গত আৱৰ্জনা পেলাবলৈ কোল ইণ্ডিয়াই ব্যৱহাৰ কৰা ডাম্পিং গ্ৰাউণ্ডৰ বাবেই বৰ্তমান নিঃশেষ হোৱাৰ দিশে আগবাঢ়িছে লিডুৰ চীনাবস্তিৰ জৰ্ণাবস্তি আৰু মালুগাঁওকে ধৰি কেইবাখনো গাঁও। গাঁওকেইখনত বসবাস কৰা সহস্ৰাধিক পৰিয়াললৈ কোল ইণ্ডিয়াই মাটি খালী কৰাৰ জাননী প্ৰদান কৰাৰ পাছতেই বাসস্থান হেৰুৱাত শংকিত হৈ পৰিছে 700ৰো অধিক পৰিয়াল। বছৰ বছৰ ধৰি লিডুৰ টিকক অঞ্চলত বসবাস কৰা লোকসকলে নিজৰ প্ৰাপ্ত অধিকাৰ বিচাৰি বহুবাৰ প্ৰতিবাদ সাব্যস্ত কৰি আহিছে যদিও কোল ইণ্ডিয়াৰ কোনো গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ কৰিছে স্থানীয় ৰাইজে। গাঁৱৰ ৰাইজসকলে কোল ইণ্ডিয়াৰ কৰ্তৃপক্ষক ডাম্পিং গ্ৰাউণ্ড বন্ধ কৰিবলৈ আহ্বান জনাই আহিছে যদিও গা লৰা নাই কোল ইণ্ডিয়াৰ। ये मालूगांव है, हम लोग मालूगांव का आदमी है। तो हम लोग का घर जो है ना वहाँ में डंपिंग हम लोग को बिना पूछ के डंपिंग कर रहे हैं। कोल इंडिया का माटी है बोल के, कोल इंडिया का माटी है पर इंडियन सिटीजन होके हम लोग सबको अधिकार है। ये डेमोक्रेटिक कंट्री है ना, तो सबको अपना अधिकार से बेचने का राइट है। तो हम लोग चाहते हैं डंपिंग कीजिए कोल इंडिया, लेकिन हम लोग जितना भी मालूगांव का निवासी है हम लोग को हार्म नहीं करके डंपिंग अलग जगह में करने से ठीक होगा बोल के हम लोग आज को ये प्रोटेस्ट कर रहे हैं हम लोग का माटी के लिए। আজি ৰাতিপুৱা কোল ইণ্ডিয়াই যেনেধৰণে যিবোৰ ধৰণৰ কাম কাজ কৰিছে আমি সদৌগম টাংচা ছাত্ৰসন্থাই অতি গৰিহণা দিছোঁ, আমি দুখ প্ৰকাশ কৰিছোঁ। আমি দেখিবলৈ পাইছোঁ ৰাতিপুৱা আমি ৰাইজে আমি দেখি পাইছোঁ যে কোল ইণ্ডিয়া ইয়াত ফৰ্চফুলি আপোনাৰ পুলিচ প্ৰশাসন লৈ মেলি আপোনাৰ ভিডিঅ' ফুটেজত আছে যে মহিলাসকলক এই আৰ্মি পুলিচবোৰ লৈ মেলি মহিলাসকলক এই সৰু সৰু বাচ্চাবোৰক ছোৱালীবোৰক বন্দুক দেখায়, লাঠি দেখায়, ইহঁতক এটা মহিলাক এটা সৰু সৰু বাচ্চা ছোৱালীবোৰক এখেতসকলে য'তে ত'তে ধৰি মেলি এখেতসকলে যেনেধৰণে এখেতসকলে ইয়াত শক্তি প্ৰদৰ্শন কৰি ইয়াত যেনেধৰণে মাৰ ঠাচ কৰিছে, যেনেধৰণে এখেতসকলে ইয়াত এটা পানিছমেণ্ট এটা দমনমূলক শক্তিৰে যেনে ইয়াত কোল ইণ্ডিয়া ডাম্পিং কৰিব বিচাৰিছে, আমি সদৌগম টাংচা ছাত্ৰসন্থাই অতি গৰিহণা দিছোঁ, আমি দুখ প্ৰকাশ কৰিছোঁ। আপোনালোকে কেনেকৈ ক'ত অধিকাৰ পালে যে আপোনালোকে এই মহিলাসকলক এই বাচ্চাবোৰক এই ছোৱালীবোৰক আপোনালোকে পুলিচ প্ৰশাসনবোৰে কোনো মহিলা নোহোৱাকৈ আপোনালোকে ইহঁতক ধৰি মেলি আপোনালোকে শক্তি প্ৰদৰ্শন কৰি আপোনালোকে কি দেখাবলৈ বিচাৰিছে? আৰু সদৌগম টাংচা ছাত্ৰসন্থাই বাৰ বাৰ আপোনাক জনাবলৈ বিচাৰোঁ যে কোল ইণ্ডিয়াই এই ডাম্পিং বন্ধ কৰক। মালুগাঁৱক নিশেষ কৰা যি ষড়যন্ত্ৰ আছে এইটো বন্ধ কৰক। আমি স্পষ্টভাৱে কৈছোঁ যে কোল ইণ্ডিয়াক যি আমি এই বাহিৰত যি কোল ইণ্ডিয়া আছে এই কোল ইণ্ডিয়া চলাবলৈ দিয়া মাটি দিয়া মানুহটোৱে আমি টাংচাসকল, ইয়াত ভূমিপুত্ৰ খিলঞ্জীয়া টাংচাসকল আমি এখেতসকলক মাটি দিছিলোঁ থাকিবলৈ। আজি যেনেকৈ এখেতসকলে ব্ৰিটিছ শাসনৰ যি পলিচি প্ৰথমতে ব্যৱসায় কৰি মেলি প্ৰথমতে বিজনেছ কৰি মেলি শেষত গ'লে গোটেই ভাৰতবৰ্ষত এখেতসকলে কব্জা কৰি ল'লে, ঠিক তেনেকৈ এখেতক আমি যেনেকৈ মালুগাঁও ৰাইজে যেনেকৈ আমি কোল ইণ্ডিয়াক বহিব দিছোঁ, আজি কোল ইণ্ডিয়াই আমাক মালুগাঁৱে খিলঞ্জীয়া টাংচা ভূমিপুত্ৰসকল গাঁওখন নিশেষ কৰি কোল ইণ্ডিয়া ডাম্পিং কৰাত আমি ধিক্কাৰ দিছোঁ। আমি বাৰ বাৰ অনুৰোধ কৰিছোঁ যে অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক আপুনি এই বিষয়টো গুৰুত্ব সহকাৰে লওক। আমি যোৱাবাৰ আমি অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি লগ পাইছোঁ, এখেতৰ মেম'ৰেণ্ডাম দিছোঁ। আমি কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালকো আমি মেম'ৰেণ্ডাম দিছোঁ, এই কথা অৱগত কৰিছোঁ। আমি ৰাজ্যসভাৰ MP আমি ৰামেশ্বৰ তেলী ডাঙৰীয়াকো আমি এই বিষয়ে আমি অৱগত কৰিছোঁ। আমি DC তিনিচুকীয়ালৈ এই বিষয়ে আমি অৱগত কৰিছোঁ। আমি সন্মানীয় স্থানীয় বিধায়কো এই বিষয়ে আমি অৱগত কৰিছোঁ। আমি SDOলৈ এই বিষয়ে আমি অৱগত কৰিছোঁ, সকলোলৈ এই বিষয়ে আমি অৱগত কৰিছোঁ। কিন্তু তৎসত্ত্বেও আজি কিয় ইয়াত এই মালুগাঁৱৰ যি সমস্যা আছে এক শান্তিপূৰ্ণভাৱে এক মাজত এক সমাধানে ৰাস্তা বিচাৰি দিয়া নাই? আমি বাৰ বাৰ অনুৰোধ কৰিছোঁ মালুগাঁওখন কোনোপধ্যে নিশেষ কৰিব দিয়া নহ'ব। ইয়াত খিলঞ্জীয়া ভূমিপুত্ৰ গাঁওখনক ইয়াত 100টাতকৈ অধিক টাংচা জনজাতি ৰাইজ বসবাস কৰে। ইয়াত কণ ল'ৰা ছোৱালী বসবাস কৰে। আজি দেখিবলৈ এই কণ ল'ৰা ছোৱালীৰ ওপৰত লাঠিচাৰ্জ কৰাৰ দৰে আমি এটা পৰিস্থিতি এখেতসকলে ক্ৰিয়েট কৰিছে। এই কণ ল'ৰা ছোৱালীৰ ওপৰত আৰ্মি পুলিচ প্ৰশাসনৰ ইয়াত শক্তি প্ৰদৰ্শন কৰা হৈছে।
মই কল ইণ্ডিয়া কৈছোঁ, অসম চৰকাৰ কৈছোঁ, এই স্কুলত পঢ়ি থকা কণ কণ ল'ৰা ছোৱালীক হত্যা কৰি মেলি, এই সৰু সৰু ছোৱালীবোৰক হত্যা কৰি মেলি, এই গাঁওখনৰ 500টা অধিক জনজাতীয় ভূমিপুত্ৰ খিলঞ্জীয়াক হত্যা কৰি মেলি কল ইণ্ডিয়া চলোৱাৰ পৰিকল্পনা কৰিছে নেকি? আমি টাংচা ৰাইজ অতিকৈ শান্তিপ্ৰিয় জনজাতি ৰাইজ। আমি কেতিয়াও আজিৰ যুগত আমি হাই কাজিয়া মাৰ পাত আমি নিবিচাৰোঁ। সেইকাৰণে আমি বাৰ বাৰ চৰকাৰলৈ অনুৰোধ কৰিছোঁ, ইয়াত পৰিস্থিতি বিষম এটা হ'ব পাৰে, ইয়াত শান্তিৰ এটা ৰাস্তা বিচাৰি দিয়ক। কিন্তু কল ইণ্ডিয়া বিচাৰে যে আমি কিবা এটা কৰিব লাগে। সেইকাৰণে ৰাতি ৰাতি আহি সেইখন কি কৰে, মানুহৰ ঘৰৰ ওপৰেদি পাথৰ বালি পেলাই আছে। মানে এটা স্পষ্ট এটা অৰ্থ যে এখেতসকলে মাটি বালি পেলাব, আমাৰ ঘৰ বাৰী হেক কৰিব, তাৰপিছত আমাৰ মানুহে খঙত ইয়াত ডাম্পাৰ পাথৰ এটা মাৰি দিয়ক, আমাৰ মানুহে ডাম্পাৰ জুই এটা জ্বলাই দিয়ক। তেতিয়া কি কৰিব এখেতসকলে? সম্পূৰ্ণ পুলিচ প্ৰশাসন লৈ মেলি আমাৰ মানুহক এৰেষ্ট কৰিব, আমাৰ মানুহক জেলত ভৰাব আৰু আমাৰ মানুহক ভুল দেখাব। কিন্তু আজিলৈকে আমি সেই কামটো কৰা নাই। আমি নিবিচাৰোঁ ইয়াত হাই কাজিয়া এটা হওক। কিন্তু কল ইণ্ডিয়া যদি এনেকুৱা আমাৰ মানুহৰ যদি ঘৰ বাৰী ভাঙি থাকে, আমাৰ মানুহক যদি আমাৰ ল'ৰা ছোৱালীৰ ওপৰত বাচ্চাৰ ওপৰত যদি অত্যাচাৰ কৰি থাকে, তাৰ বাহিৰে আৰু আমাৰ বিকল্প কি আছে, ৰাস্তা কি আছে? মই বাৰ বাৰ অনুৰোধ কৰিছোঁ, কাইলৈ যদি কিবা এটা পৰিস্থিতি হয় তেতিয়াহ'লে মই বাৰ বাৰ অনুৰোধ কৰিছোঁ, ইয়াত মালুগাঁও ৰাইজ জগৰীয়া নহয়। আমি এনে নহয় যে কাকো আমি অৱগত কৰা নাই। আমি বাৰ বাৰ মাৰ্ঘেৰিটাৰ পৰা অভিজিত কাকতিৰ ৰিপৰ্ট, এনি ভাৰত 24।